নমস্কাৰ। আজি মই আপোনালোকলৈ কাবুলী বুটৰ ঘুগুনিৰ ৰেচিপি এটা লৈ আহিছোঁ। কাবুলী বুট কিদৰে টেষ্টিকৈ বনাব পাৰি, লগতে ইয়াৰ ৰং কিদৰে ধুনীয়া কৰিব পাৰি, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আহকচোন। মই কেৰাহী এখন গেছত দি দিছোঁ। ইয়াতে মই 3 কাপ পানী দি দিম। কাপ দিলোঁ, 2 কাপ, মই 3 কাপ পানী দি লৈছোঁ। পানীখিনি হাই ফ্লেমত উতলাই ল'ম। পানীখিনি উতলিব লৈছে। এতিয়া মই ইয়াতে 2 চামুচ চাহপাত দি দিম। এইদৰে মই 3 মিনিট সময় উতলাই ল'ম। এইখিনি মোৰ উতলাই লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই কুকাৰ এটা লৈছোঁ। 200 গ্ৰাম কাবুলী বুট ৰাতি তিয়াই এইদৰে মই ভালদৰে ধুই পানীখিনি গুচাই লৈছোঁ। এতিয়া কুকাৰত দি লৈছোঁ। এখিলা তেজপাত দি দিছোঁ। জোখমতে নিমখ দি দিছোঁ। এতিয়া মই চাহপাতৰ পানীখিনি ৰেডি কৰি থৈ দিয়া ইয়াতে চেকনেৰে চেকি দি দিছোঁ। এইদৰে ইয়াত মই আৰু 1 কাপ জোখত পানী আৰু দি দিম। কাবুলী বুটখিনি তললৈ যোৱালৈ এই পানীটো দি দিব। এতিয়া মই হাই ফ্লেমত 6টা চিটি লগাই ল'ম। এতিয়া মই এইফালে শুকান মছলাখিনি ৰেডি কৰি দিওঁ। 1 চামুচ গোটা ধনিয়া দি দিছোঁ। 1/2 চামুচ গোটা জিৰা দি দিছোঁ। 1/2 চামুচ চফ দি দিছিলোঁ। 1/2 চামুচ জিৰা, 1/2 চামুচৰ আধা আজৱাইন, 10টা জালুক, শুকান জলকীয়া 3টা দি দিছোঁ। 2 খিলা তেজপাত আৰু ডালচেনি 2 টুকুৰা দিছোঁ। লং 3টা দি দিছোঁ। ইলাইচি 4টা দি দিছোঁ। এইখিনি মই ভাজি ল'ম। ভাজি ল'ব লাগিব। তেজপাত 2 খিলা মই অলপ সৰু সৰুকৈ এইদৰে কাটি দি দিম। এইদৰে এইখিনি ভজা অলপ যাওঁতে এতিয়া মই ইয়াতে 1 চামুচ কচুৰি মেথি এইদৰে দি দিছোঁ। মই মছলাখিনি ভজা হৈ গ'ল। এইখিনি মই ছাইড কৰি থৈ ঠাণ্ডা হ'লে মিক্সিত গুড়ি কৰি ল'ম। মই মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে উলিয়াই ল'ম। আপোনালোকে এইদৰে এবাৰ বনাই চাব। এতিয়া মই কেঁচা মছলা লৈছোঁ। 2টা ডাঙৰ পিঁয়াজ লৈছোঁ। 10 ফুটা নহৰু লৈছোঁ। 2 টুকুৰা আদা লৈছোঁ। 3টা জলকীয়া লৈছোঁ। মই পকা জলকীয়াই ল'লোঁ। 1টা ডাঙৰ বিলাহী এইদৰে কাটি মিক্সিত এইখিনিও মই গুড়ি কৰি ল'ম। 6টা চিটি লগাই ভালদৰে আপোনালোকে ভাপটো যাব দিব, লগতে খুলি নিদিব। এইদৰে সিজি যাব লাগিব। দেখিছেনে? এইদৰে দিলে এইদৰে আপোনালোকে সিজাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গৈছে। মই গেছত পেন এখন দি দিছোঁ। ইয়াতে মই তেল দি দিম 1 চামুচ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে তেল। ইয়াতে মই 1/2 চামুচ বাটাৰ এইদৰে দি দিছোঁ। ভালদৰে গৰম হৈছে। ইয়াতে 1/2 চামুচ মই গোটা জিৰা দি দিছোঁ। 1/2 চামুচৰ আধা হিং দি দিছোঁ। এইখিনি অলপ এইদৰে তেলৰ লগত লৈছোঁ। এতিয়া মই কেঁচা মছলাখিনি মিক্সিত গুড়ি কৰি থৈ দিয়া সেইখিনি দি দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি ল'ব লাগিব। প্ৰথমতে হাই ফ্লেমত এইদৰে ভাজিম। অলপ ভাজা গ'লে মিডিয়াম কৰি দিব লাগিব। এইদৰে মই হাই ফ্লেমতে মছলাখিনি ভাজি আছোঁ।
প্ৰথমতে হাই ফ্লেমত এইদৰে মই ভাজি ভাজি আধা ভজা হৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। মই মিডিয়াম কৰি দিলোঁ আৰু অলপ মিডিয়াম ফ্লেমত ভাজিব লাগিব। কেঁচা মছলাখিনি সদায় ভালদৰে মছলাখিনি আপোনালোকে যিকোনো চব্জিৰে ভালদৰে ভাজি ল'ব, কোনো ধৰণৰ গোন্ধ নথকাকৈ। এইদৰে এইখিনি মই মিডিয়াম ফ্লেমতো এইদৰে ভাজি আছোঁ। এতিয়া মই মিক্সি জাৰটোত অলপ পানী দি এইদৰে পানীখিনিও ইয়াতে দি আৰু অলপ সময় মছলাখিনি ভাজি ল'ম। এইদৰে মছলাখিনি মই 5 মিনিট সময় এইদৰে ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে 1 কাপ জোখত পানী দি দিম। দি আৰু অলপ ভাজি ল'ম। এইদৰে ইয়াত মই অলপ নিমখ দি দিছোঁ মছলাখিনিৰ লগত। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে কাবুলী বুটৰ ঘুগুনি যদি খোৱা নাই খাই চাব। এতিয়া মই মছলাখিনিৰ পৰা দেখিছেনে তেল ওলাব লৈছে। এতিয়া জোখমতে হালধি গুড়ি দি দিছোঁ, আধা চামুচৰ বেছি ৰেড চিলি দি দিছোঁ। জ্বলা আপোনালোকৰ হিচাপত দি দিব। মই শুকান মছলাখিনি মিক্সিত গুড়ি কৰা সেইখিনিও দি দিছোঁ। আধা চামুচ চাট মছলা দি দিছোঁ। এইখিনিও মই ইয়াতে আৰু অলপ ভাজি ল'ব লাগিব এইদৰে। এতিয়া মই ইয়াতে 1 কাপ বুট সিজাই থৈ দিয়া পানীটো দি দিছোঁ আৰু অলপ এইদৰে লৰাব লাগিব। কাবুলী বুট সিজাই থৈ দিয়া হেতা এইদৰে দি প্ৰথমতে মই এইখিনি ইয়াতে অলপ ভাঙি এইদৰে ল'ম। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গোটেই মছলাখিনি মই প্ৰায় 12 মিনিট সময় ভালদৰে এইদৰে ভাজি ল'লোঁ। দেখিছেনে? ভালদৰে ভাজি ল'ব। এতিয়া মই বইল কৰি থৈ দিয়া বুটখিনি ইয়াতে দি দিম এইদৰে। এতিয়া মই ঢাকনিৰে ঢাকি মিডিয়াম ফ্লেমত 3 মিনিট সময় এইদৰে সিজাই ল'ম। 3 মিনিট সময়ো হৈ গ'ল। দেখিছেনে? মোৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম আধা চামুচ গৰম মছলা আৰু অলপ উতলাই ল'ম। দেখিছেনে? বহুত বেছি টেষ্টি হয়। আপোনালোকে এইদৰে এবাৰ বনাই চাব। মোৰ হৈ গ'ল খাব পৰা। এইখিনি ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। এতিয়া মই নমাই দিম। মোৰ কাবুলী বুটৰ ঘুগুনি ৰেডি হৈ গ'ল। ভাত বা ৰুটিৰ লগত খাব পৰাকৈ। আপোনালোকে এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।